নতুন দিল্লীত মোদী তাকাইছিৰ বৈঠক ভাৰত জাপানৰ মাজত বুজাবুজি চুক্তি স্বাক্ষৰ ভাৰতত $12.5 বিলিয়ন বিনিয়োগৰ বাবে আগ্ৰহী জাপান মোদী তাকাইছিৰ যুটীয়া সংবাদমেল সম্বোধন তিনিদিনীয়া ভ্ৰমণসূচীৰে বুধবাৰে নতুন দিল্লীত উপস্থিত হৈছে জাপানৰ প্ৰধানমন্ত্ৰী সানি তাকাইছি বৃহস্পতিবাৰে নতুন দিল্লীৰ হাৰিয়ানা ভৱনত 16 সংখ্যক ভাৰত জাপান বাৰ্ষিক সন্মিলনত অংশ লৈ তাকাইছি সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হৈ তাকাইছি বৈঠকত অৰ্থনীতি শক্তি সুৰক্ষা প্ৰতিৰক্ষা আৰু কৃত্ৰিম বুদ্ধিমত্তা আদি কেইবাটাও বিষয়ত আলোচনা কৰে দুয়োগৰাকী নেতাই বৈঠকৰ পাছতে এখন যুটীয়া সংবাদমেল সম্বোধন কৰে মোদী আৰু তাকাইছিয়ে সংবাদমেলত তাকাইছি সুন্দৰী ভগ্নী আখ্যা দিয়ে মোদীয়ে ভাৰত জাপান বাৰ্ষিক সন্মিলনৰ বাবে নতুন দিল্লীলৈ অহা তাকাইছিক আদৰণি জনাবলৈ পাই অতি আনন্দিত বুলি মন্তব্য কৰে মোদীয়ে ভাৰতৰ বিকাশত জাপানৰ ভূমিকাৰো প্ৰশংসা কৰে মোদীয়ে তেওঁ কয় যে এতিয়াৰে পৰা ভাতৃভগ্নীৰ সম্পৰ্কৰে আগবাঢ়িব ভাৰত জাপানৰ সম্পৰ্ক যুটীয়া সংবাদমেলত তাকাইছিয়ে কয় বিশ্বজুৰি চলা অনিশ্চয়তাৰ সময়ত শক্তিশালী হৈ উঠিব ভাৰত জাপানৰ সম্পৰ্ক জাপানৰ মুক্ত আৰু অবাধ ইণ্ডো পেচিফিক ভিজনেৰে মোদীৰ মহাসাগৰ নীতিৰ সামঞ্জস্য থকা বুলি কয় তাকাইছিয়ে আনহাতে ভাৰত জাপানৰ মাজত যোৱা প্ৰায় এবছৰত 120খন নতুন বাণিজ্যিক চুক্তি স্বাক্ষৰ হোৱা বুলি কয় মোদীয়ে পৰৱৰ্তী এটা দশকত জাপানৰ বিনিয়োগকাৰীৰ পৰা ভাৰতত 10 ট্ৰিলিয়ন য়েন বিনিয়োগৰ আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতত জাপানৰ বিনিয়োগ দুগুণ হোৱাৰো আশা মোদীয়ে কয় তাকাইছিৰ ভাৰত ভ্ৰমণে আৰম্ভ কৰিব এটা নতুন অধ্যায়ৰ ভাৰত জাপান চুক্তিয়ে গঢ়ি তুলিব শক্তিশালী ভেটি যোৱা এটা দশকত ভাৰতৰ উন্নয়নত জাপানে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ প্ৰসংগ উল্লেখ কৰে মোদীয়ে पिछले कई दशकों में ऑटोमोटिव से लेकर इलेक्ट्रॉनिक्स तक जापान ने भारत की ग्रोथ स्टोरी का अहम हिस्सेदार बनकर दोस्ती और विश्वास की एक अमूल्य पूंजी बनाई है और आज प्राइम मिनिस्टर ताकाइची की यात्रा से हम अपनी स्पेशल स्ट्रेटेजिक एंड ग्लोबल पार्टनरशिप के नए अध्याय की शुरुआत कर रहे हैं নতুন দিল্লীৰ হায়দৰাবাদ ভৱনত ভাৰত জাপান বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰাৰ পাছত বিয়লি হোটেল তাজ পেলেছত ভাৰত জাপান বাণিজ্যিক ফোৰামত অংশ লয় তাকাইছি ভাৰত জাপান বাণিজ্যিক ফোৰামত অংশ লয় 1.5 শতাধিক জাপানী কোম্পানী মোদী তাকাইছিয়ে মুকলি কৰে মাৰুতি সুজুকিৰ চতুৰ্থটো উৎপাদন কেন্দ্ৰ ভাৰত জাপান বাণিজ্যিক ফোৰামৰ পৰা হাৰিয়ানাৰ খাৰখোৰাৰ এই গাড়ী উৎপাদন কেন্দ্ৰটো মুকলি কৰে মোদী তাকাইছিয়ে খাৰখোৰাৰ উৎপাদন কেন্দ্ৰত বছৰি উৎপাদন হ'ব 10 লাখ গাড়ী মাৰুতি সুজুকিয়ে উৎপাদন কেন্দ্ৰটোত বিনিয়োগ কৰিছে 35,000 কোটি টকা 21,000 বিনিয়োগ সৃষ্টি কৰিব এই উৎপাদন কেন্দ্ৰই ইয়াৰ পূৰ্বে পুৱা ৰাষ্ট্ৰপতি ভৱনত জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায় মোদী মন্ত্ৰীসকলৰ সৈতে তাকাইছিক পৰিচয় কৰাই দিয়ে তেওঁ উল্লেখ্য যে 16 সংখ্যক ভাৰত জাপান বাৰ্ষিক সন্মিলন গুৱাহাটীত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও বিশেষ কাৰণত গুৱাহাটীৰ সলনি নতুন দিল্লীত অনুষ্ঠিত হয় এই সন্মিলন তথা জাপানৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ ভাৰতৰ উন্নয়নৰ ক্ষেত্ৰত হৈ পৰিছে যথেষ্ট গুৰুত্বপূৰ্ণ নতুন দিল্লীত তাকাইছিয়ে সন্মিলনত অংশগ্ৰহণ কৰাৰ পিছত শুকুৰবাৰে তেওঁ জাপানলৈ ঘূৰি যাব নেশ্যনেল ডেস্ক NKTV+